এ হৰিয়ে নিবলৈ আহিছা প্ৰাণৰে পাৰ্বতী তোমাৰ বজতি কুল কি ইণ্টাৰভিউত বহিছানে নাই? বহিছো দুবাৰ তিনিবাৰ কিহৰ ইণ্টাৰভিউত বহিছে? নমস্কাৰ সকলোকে নয়ন লিগাং চেনেললৈ স্বাগতম। মই আজি আছোহি ব্ৰহ্মপুত্ৰৰ পাৰত আৰু ওপৰ হগুনপৰা মিচিং গাঁৱত। ওপৰ হগুনপৰা মিচিং গাঁৱৰ এক বিশেষ প্ৰতিভা আপোনালোকৰ লগত চিনাকি কৰাই দিব ওলাইছোঁ। নামটো কি তোমাৰ? মোৰ নাম শ্ৰী খগেশ্বৰ তাহু। আৰু তুমি এতিয়া কি কৰি ভাল পোৱা, মানে কি কৰিব জানা? মই কি কৰিব জানা মানে মই গান বা দিহানাম বা ঐনিতম এইবোৰ মই গাই ভাল পাওঁ। আজি কি শুনাবা? এতিয়া প্ৰথমতে কি শুনাবা আমাক দৰ্শক? মই প্ৰথমতে শুনিবলৈ ৰাইজক আজি এতিয়া দিব লাগে ঐনিতম। গুণিয়াৰে ইলামংগ patugi pabo peredi pabo dogang lagap oi nom yalama kakmiat pabo yani miat pabong no panam lagap ay no gayang nagapaya oko ayan napangola baduli de bari dangang kana oko ayan napangola baduli de bari dangang kana sekakaral mga gola ngomong asin lo magangkana guniare ilamanggom patugi pabong peredi pabong dogang lagapa oinom yanamam kakumyat pabong nyanimyat pabong no panam lagapa ay no gayang lagapa Guniare ilamanggom patugi pabong peredi pabong dogang lagapa oinom yalamam kakumyat pabong nyanimyat pabong no panam lagapa ay no gayang lagapa খগেশ্বৰ তাহু সৰুৰ পৰা গাই আছে আৰু বহুতো অনুষ্ঠান প্ৰতিষ্ঠান গৈ আছিলে। আৰু মই নিজে এদিন তাইক এদিনে নহয় 2-3বাৰমান দিশমুখ মিলিত শিল্পী সমাজত নিছিলোঁ তাইক, আৰু তেওঁ প্ৰথম প্ৰাইজো পাইছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ কিছুমান সুবিধা আৰু প্লেটফৰ্ম নোপোৱাৰ কাৰণে খগেশ্বৰ তাহুৱে এনেকৈ ঘৰতে বহি থাকিবলগীয়া হৈছে। আৰু আমি ভাবোঁ খগেশ্বৰ তাহুক এনেকৈ অসহায় সহযোগ কৰি এখন প্লেটফৰ্ম পায় যেন, আৰু আপোনালোকে এনেকৈ আহি আমাক আজি খগেশ্বৰ তাহুক ইমান ধুনীয়া এটা অনুষ্ঠান দিয়াৰ কাৰণে আমিও আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এঠাই আমি কথা ক'ব বিচাৰিছোঁ ৰাইজক, খগেশ্বৰ তাহুক যিমান পাৰে আপোনালোকে সহায় সহযোগ কৰিব। উপযুক্ত প্লেটফৰ্ম পালে খগেশ্বৰ তাহুৱে খুব সুন্দৰভাৱে তেওঁৰ প্ৰতিভাখিনি বিকশিত কৰাত সহায় হ'ব। আৰু তোমালোকে কেনেদৰে সহায় কৰা খগেশ্বৰ তাহুক? যিহেতু খগেশ্বৰ তাহুৱে দুটা চকুৰে নেদেখে, তোমালোকে তেওঁক সহায় কৰাৰ কেতিয়াবা মানসিকতা কৰানে? সহায় কৰানে খগেশ্বৰ তাহুক? সহায় কৰোঁ কেতিয়াবা, মানে এটা অনুষ্ঠান হ'লে আমি নিওঁ, অনা নিয়া কৰা। মই তোমালোক সকলোকে কৈছোঁ যে ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠান হ'লে তোমালোকে আগভাগ ল'বা তেওঁৰ হৈ পেলাই, বা তেওঁক এটা মঞ্চ দিয়াৰ কাৰণে তোমালোকেও চেষ্টা কৰিবা, আৰু আমিও চেষ্টা কৰিম। আৰু এই অনুশীলন ঠিক আছে, এইটো আছে, তেওঁ পাৰিব, খুব ধুনীয়া শিল্পী। আৰু তোমালোকে যে এতিয়া অনুশীলন চলাই আছা, আগতে ইণ্টাৰভিউত বহিছানে নাই?
বহিছোঁ 2-3বাৰমান। 2-3বাৰ কিহৰ ইণ্টাৰভিউত বহিছে? ইণ্টাৰভিউ মানে এনেকৈ ফিজিকেলি মানে ৰানিংবিলাক কৰোঁ আৰু ৰানিংবিলাক কৰিছে। তাৰপিছত লং জাম্প হেৰি এক্সেলেণ্ট নহয় কেতিয়াবা তেনেকৈ এক্সামটো দিব নাপায়। এক্সাম দিব নাপায়। আকৌ প্ৰচেষ্টাটো চলাই এতিয়া অসম আৰক্ষীৰ কাৰণে প্ৰচেষ্টা চলাই আছে নে আৰু কি কাৰণে? অসম আৰক্ষীৰ কাৰণে অসম আৰক্ষীৰ কাৰণে। ঠিক আছে, ধুনীয়াকৈ পঢ়া শুনাটো প্ৰস্তুতি চলাই আছে চাগে? পঢ়া শুনাটো প্ৰথম কথা, ফিজিকেল এক্সাৰচাইজ এইখিনিও কৰিব লাগিব। ইয়াত এক্সেলেঞ্চি হ'লে নহ'ব। ফাৰ্ষ্ট টাইম তোমাৰ ৰিটেনবিলাকত কোৱালিফাইড কৰিব লাগিব। ৰিটেন কোৱালিফাইড কৰাৰ পাছত ইয়াত আহিব লাগিব। গোটেইখিনি নম্বৰ যোগ হৈ পেলাই মেৰিটত আহিব, হয়নে নহয়? গতিকে সকলোকে শুভেচ্ছা থাকিল। মই আশা কৰিছোঁ ইয়াত থকা সকলোখিনিয়ে অহা বছৰ আহিবলগীয়া পৰীক্ষাত সকলোৱে পাছ কৰক, সকলোকে যাতে ড্ৰেছত দেখা পাওঁ। ঠিক আছে, অল দ্য বেষ্ট। মহাদেৱ আহিছে ডম্বৰু বজাইছে ও হৰি ভিক্ষানু মাগিছা কি আর ভিক্ষা মই মাঘা নাই হেমবন্ত রাজায় মাগিছো তোমার মাগিছো তোমার মহাদেৱ আহিছে ডম্বৰু বজাইছে ও হৰি ভিক্ষানু মাগিছা কি আর ভিক্ষা মই মাঘা নাই হেমবন্ত রাজায় মাগিছো তোমার মাগিছো তোমার এ হৰিয়ে নিবলৈ আহিছা প্ৰাণৰে পাৰ্বতী তোমাৰ বজাতি কুল কি আর জগতরে গুরু মোরে নাম শঙ্কর পরাণ দিয়া তোমার পরাণ দিয়া তোমার মহাদেৱ আহিছে ডম্বৰু বজাইছে ও হৰি ভিক্ষানু মাগিছা কি আর ভিক্ষা মই মাঘা নাই হেমবন্ত রাজায় মাগিছো তোমার মাগিছো তোমার এনেকুৱা প্ৰতিভাবোৰক আপোনালোকৰ ওচৰত যদি বিশেষ মঞ্চ ওলায় তেতিয়াহ'লে সকলোৱে একোটা মঞ্চ দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টি নিশ্চয় আপোনালোক সকলোৱে ভাল পাইছে। যদিহে ভাল পাইছে তেতিয়াহ'লে তেওঁৰ কাৰণে, খগেশ্বৰ তাহুৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটিলৈ যিসকলে নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।